নমস্কাৰ মই আচলতে অপূৰ্বজনক দত্ত লৈ আহিছোঁ 19 জুলাই শুক্ৰবাৰৰ ৰাশিফল বন্ধুসকল ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ যদি আপোনালোকে ফেচবুকত চাই আছে মোৰ এই ভিডিঅ' তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনত আমাৰ আচলতে ভিডিঅ'সমূহ আপুনি সহজে পায় আৰু এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ আজি হ'ল 19 জুলাই 2024 শুক্ৰবাৰ অসমীয়া লেখেৰে আজি শাওণ মাহৰ 3 দিন আজি সূৰ্যোদয় পুৱা 4:46 মিনিটত আৰু সূৰ্যাস্ত সন্ধিয়া 6:14 মিনিটত আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি আজি নক্ষত্ৰ মূলা যোগ ইন্দ্ৰ আৰু কৰণ হ'ল কলফকৰণ যদি আজি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব ধনু ৰাশি আনহাতে যদি কোনো আদ্যঋতু হয় তেওঁ হ'ব প্ৰতিষ্ঠা যোগ আৰু এতিয়া আহিছোঁ বিস্তাৰিতভাৱে ৰাশিফলৰ মাজলৈ বন্ধুসকল আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে বৰ এটা ভাল নাই আপোনাৰ কষ্টৰ পৰিমাণটো বেছি হ'ব বুদ্ধি হ্ৰাস হ'ব অবাবত আপোনাৰ টকা ক্ষয় হ'ব গতিকে পইচা পাতি খৰচৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব যদি আপোনাৰ বিষ ৰাশি তেনেহ'লে আন মানুহৰ পৰা উপকাৰ পাব আজি সহায়ৰ হাত আগবঢ়াব আন কোনো মানুহে আপোনাক আৰু আপোনাৰ সঞ্চয় বৃদ্ধি হ'ব আৰ্থিক দিশটো উন্নত হ'ব অৰ্থাৎ ঠিক তেনেকৈ আপোনাৰ যদি কোনো ব্যৱসায় বাণিজ্য কৰি আছে সেই ব্যৱসায় বাণিজ্যৰ প্ৰগতিৰ দুৱাৰ মুকলি হ'ব আজি যদি আপোনাৰ মৃত্যুৰ ৰাশি তেনেহ'লে আজি দিনটো ভাল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ বেছি ভাল পাৰিবাৰিক শান্তি বৃদ্ধি পাব ঘৰুৱা সমস্যাবোৰ দূৰ হ'ব আৰ্থিকভাৱে উন্নত হ'ব আৰু যিকোনো কাম কৰিলে আজি দিনটো শুভ হ'ব যদি আপোনাৰ কৰ্কট ৰাশি বৰ এটা ঠিক নাথাকে সাধাৰণতে টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি হ'ব এলাহ বৃদ্ধি হ'ব আপোনাৰ বুদ্ধি নাশ হ'ব আজি গতিকে পইচা পাতি খৰচ কৰোঁতে অলপ সাৱধান হ'ব অৰ্থাৎ ইনভেষ্ট কৰোঁতে আপুনি কাৰোবাৰ পৰা পৰামৰ্শ লৈ ল'ব অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা বেছি যদি আপুনি সিংহ ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰতো আজি বৰ এটা পজিটিভ নিউজ নাই গতিকে আপোনাৰ কষ্ট বেছি হ'ব স্বাস্থ্য ক্ষেত্ৰত আপুনি কিন্তু সজাগ হ'ব লাগিব যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটোত আপোনাৰ সম্পদ হেৰুৱাৰ ভয় থাকে অৰ্থাৎ আপুনি সম্পদ ক্ৰয় বিক্ৰয় কৰোঁতে অলপ সাৱধান হ'ব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব নতুন কাম আপুনি আৰম্ভ আজি নকৰাই ভাল যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল সাহিত্য প্ৰেমীসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন আত্মীয়সকলৰ পৰা সহায় পাব যিকোনো ক্ষেত্ৰতে আপোনাৰ নতুন কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰাৰ যোগ থাকে গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন বন্ধুৰ দ্বাৰা আপোনাৰ উপকাৰ পাব অৰ্থাৎ উপকাৰ হ'ব আজি দিনটো আপোনাৰ ক্ষেত্ৰত আৰ্থিক দিশটো উন্নত হ'ব সামাজিকভাৱে আপুনি প্ৰতিষ্ঠা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নত হ'ব যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি দিনটোত আপুনি চৰকাৰীভাৱে বা চৰকাৰী কোনো কামত যদি নিয়োগ হৈ আছে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব পাৰিবাৰিক শান্তি বৃদ্ধি পাব গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ যদি আপোনাৰ মকৰ ৰাশি আপুনি কষ্ট কৰিব লাগিব আত্মীয়ৰ দ্বাৰা আপোনাৰ সমস্যা সৃষ্টি কৰিব অৰ্থাৎ আত্মীয়ৰ দ্বাৰা আপোনাৰ বৰ এটা ঠিক নাথাকিব ঘৰুৱা হিংসাৰ বলি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা উন্নত নাই আৰ্থিক দিশৰ ক্ষেত্ৰতো আপুনি হাত ধৰি খৰচ কৰিবলৈ যত্ন কৰিব অন্যথা আপোনাৰ লোকচান বেছি হ'ব যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আন মানুহৰ সহায়ত আপুনি যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে আপোনাৰ কাৰণে আজি দিনটো ভাল দিন ৰাজহুৱা কামত আপোনাৰ ব্যস্ততা বেছি বৃদ্ধি পাব শৰীৰৰ ক্ষেত্ৰতো ঠিক থাকিব গতিকে আজিৰ দিনটো আপোনাৰ মধ্যমীয়া যাব অৰ্থাৎ আন বাৰতকৈ ভালে যাব আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজি আপোনাৰ কাৰণে যথেষ্ট ভাল দিন পাৰিবাৰিক শান্তিটো বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব মান মৰ্যাদা বৃদ্ধি পাব আৰু যিকোনো ক্ষেত্ৰতে আপুনি নতুন কাম আৰম্ভ কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই কৰিব পাৰে আৰু সকলোতে আজি লাভৱানৰ যোগ দেখিব গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন বন্ধুসকল এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব যিসকলে অশুভ বুলি ক'লোঁ তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰাই ভাল ধন্যবাদ